সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থাৰ অন্তৰ্গত আহ্বানৰ মৰ্মে আমি তিনিচুকীয়া জিলাৰ সকলো NHM কৰ্মচাৰীয়ে তিনিদিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতি পালন কৰিছোঁ আৰু এই কৰ্মবিৰতিত আমাক অংশগ্ৰহণ কৰিছে আমাৰ তিনিচুকীয়া চিভিল হস্পিটেলৰ যিসকল NHMৰ কৰ্মচাৰী আছে তেওঁলোক, তিনিচুকীয়া মেডিকেল কলেজৰ যিসকল NHM কৰ্মচাৰী আছে তেওঁলোক, আকৌ হাবজান ব্লকৰ পৰা যিসকল আহিছে তেওঁলোকৰ NHM কৰ্মচাৰীসকল, লগতে আমাৰ আৰবান হেল্থ চেণ্টাৰ যিসকল NHM কৰ্মচাৰী আছে সকলো আমি একেলগে তিনিদিনীয়া কাৰ্যসূচীৰে আজি এই অনুষ্ঠানটো ইয়াতে আৰম্ভ কৰিছোঁ। একচুৱেলি চৰকাৰলৈ আমাৰ অসম চৰকাৰলৈ আমাৰ 4টামান দাবী আছিলে। সেই দাবীসমূহ আছিলে সমকামৰ সম অধিকাৰ দিয়া, লগতে স্থায়ী নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰা, লগতে আকৌ আমাৰ 7 পে কমিশনৰ আণ্ডাৰত আমাৰ স্কেল পে সুবিধা কৰি দিয়া, লগতে আমাৰ যিসকল NHM কৰ্মচাৰী আছে তেওঁলোকৰ ভৱিষ্যত যাতে সুৰক্ষিত কৰে তেওঁলৈ চৰকাৰলৈ আমাৰ এইকেইটা দাবী আছিলে। আৰু আমি সকলোৱে জানো যে NHMৰ কৰ্মী অবিহনে স্বাস্থ্য বিভাগ অচল, গতিকে যিহেতু মেৰুদণ্ড স্বৰূপ আমাৰ NHMৰ কৰ্মচাৰীসকলে যাতে যি সুবিধা পাব লাগে সুবিধাখিনি যদি তেওঁলোকে যি ধৰণে বিচাৰিছে পায় তেতিয়াহ'লে আৰু দুগুণ সাহস আৰু শক্তিৰে তেওঁলোকে কামবিলাক কৰি যাব। গতিকে চৰকাৰে যাতে আমাৰ এই আহ্বানখিনি মানি লয়, এয়া আমাৰ অনুৰোধ থাকিল। এছ'চিয়েশ্যনৰ আণ্ডাৰত আজিৰ পৰা আমি তিনিদিনীয়াকৈ কৰ্মবিৰতি পালন কৰিবলৈ লৈছোঁ, কাৰণ আমাৰ বিভিন্ন দাবীসমূহ চৰকাৰলৈ আগত বহুতবাৰ পঠোৱা হৈছে, কিন্তু চৰকাৰে আমাৰ দাবীসমূহৰ প্ৰতি কোনো কাণসাৰ দিয়া নাই। সেয়েহে আজি আমি আজি আমাৰ সকলো ডিষ্ট্ৰিক্টত হোৱাৰ দৰে আজি আমিও গোলাঘাট ডিষ্ট্ৰিক্টে কৰ্মবিৰতি তিনিদিনীয়াকৈ পালন কৰিবলৈ আমি আগবাঢ়িছোঁ। আমাৰ বিভিন্ন দাবীসমূহৰ ভিতৰত আছে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। চৰকাৰে আজিলৈকে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰা নাই আৰু আমাৰ নিয়মীয়া দৰমহাৰ নিয়মীয়া চাকৰিয়ালৰ নিচিনাকৈ আমাক সা সুবিধা প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ তেখেতসকলক। আৰু আমি 7 পে স্কেলত আমাৰ দৰমহা অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আৰু একেখন টেবুলতে আমি বহি পেলাই এগৰাকী নিয়মীয়া কৰ্মচাৰীয়ে ইমানখিনি দৰমহা পায় আৰু আমি তাৰ ন্যূনতম দৰমহা লৈ পেলাই তেনেদৰে কাম কৰি আছোঁ। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ সমকামৰ সম অধিকাৰ দিয়ক, 7 পে স্কেলত আমাৰ দৰমহাসমূহ প্ৰদান কৰক আৰু চাকৰি নিয়মীয়াকৰণ নকৰালৈকে আমাৰ সকলো চাকৰিয়ালৰ নিয়মীয়া চাকৰিয়ালৰ যিখিনি সা সুবিধা প্ৰদান কৰিছে সেনেদৰে আমাক সা সুবিধা প্ৰদান কৰিব লাগে। গতিকে আমি আশা কৰিছোঁ চৰকাৰক আহ্বান জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যাতে আমাৰ দাবীসমূহ অতি সোনকালে পূৰণ কৰে।